ডিএম মেডামে সাধাৰণ কাপোৰ পিন্ধি বান্ধৱীৰ লগত স্কুটি চলাই ঘৰলৈ গৈ আছিল, কাৰণ সেইদিনা হোলী আছিল, অৰ্থাৎ ফাকুৱা। ডিএম মেডামক মাকে সেইদিনা আহিবলৈ বৰ জোৰ দিছিল। ৰাস্তাত এজন অসভ্য দাৰোগাই প্ৰথমে তেওঁক ৰখালে, পইচা খুজিলে আৰু শেষত হোলীৰ ৰং লগোৱা চলেৰে অসভ্যালি কৰিলে। তেতিয়া ডিএম মেডামে যি কৰিলে সেয়া শুনিলে আপোনাৰ ভৰিৰ তলৰ মাটি যেন খহি পৰিব। হোলী উৎসৱ ভাৰতীয় সংস্কৃতিৰ এক অমূল্য অংশ, যি উৎসৱত ভাৰতৰ প্ৰতিটো প্ৰান্ত বিভিন্ন ৰঙেৰে ৰঙীন হৈ পৰে। প্ৰতিজন ভাৰতীয়ৰ মুখত হাঁহি বিৰিঙি উঠে আৰু প্ৰতিটো ঘৰৰ পৰা হাঁহি স্ফূৰ্তিৰ শব্দ শুনা যায়। এইটো এটা এনেকুৱা দিন য'ত মানুহে নিজৰ দুখ শোক ভেদভাৱ পাহৰি ইজনে সিজনৰ চেহেৰাত ৰং সানে, আৰু এয়াই বাৰ্তা পঠিয়ায় যে আমাৰ জীৱনটো এই ৰঙীন উৎসৱৰ দৰে, যাক আমি এক উৎসৱৰ দৰে উদযাপন কৰা উচিত। কিন্তু কিছুমানে এই পবিত্ৰ দিনটোতেই নিজৰ শক্তি দেখুৱাই তাৰ ভুল ব্যৱহাৰ কৰে, নিজৰ পদৰ দুৰ্ব্যৱহাৰ কৰি ভ্ৰষ্টাচাৰক উদগনি যোগায় আৰু সাধাৰণ মানুহৰ ওপৰত অশান্তি জাপি দিয়ে। এই কাহিনীটো এনেকুৱা এটা দিনৰ যেতিয়া হোলীৰ ৰঙীন পৰিৱেশ কেইজনমান ভ্ৰষ্ট পুলিচ কৰ্মচাৰীৰ লেতেৰা মানসিকতাৰ কাৰণে এটা ভয়ংকৰ ঘটনালৈ পৰিৱৰ্তন হ'ল। এয়া এগৰাকী নিৰ্ভয় আৰু সৎ মহিলা বিষয়াৰ কাহিনী, যাৰ কৰ্তব্য আৰু আত্মসন্মান যিকোনো প্ৰত্যাহ্বানতকৈ ডাঙৰ আছিল। ডিএম মেডাম প্ৰশাসনিক কৌশল আৰু দৃঢ় অনুশাসনৰ বাবে বিখ্যাত আছিল। আজি বন্ধৰ দিনটোত কোনো চৰকাৰী সা সুবিধা নোলোৱাকৈ তেওঁ সাধাৰণ কাপোৰ পিন্ধি বান্ধৱীৰ লগত নিজৰ মাকৰ ঘৰলৈ গৈ আছিল, কাৰণ মাকে তেওঁক হোলীৰ দিনটোত নিমন্ত্ৰণ কৰিছিল। সাধাৰণতে ডিএম মেডাম যেতিয়া ক'ৰবালৈ যায় তেতিয়া আগে পিছে কেইবাখনো সুৰক্ষা কৰ্মীৰ গাড়ী লগতে যায়, কিন্তু তেওঁ আজি সাধাৰণ নাগৰিকৰ দৰেই নিজৰ মাকৰ ঘৰলৈ কৰা যাত্ৰাৰ আনন্দ ল'ব বিচাৰিছিল। তেওঁৰ গাল দুখনত পাতলকৈ ৰং লগোৱা আছিল আৰু তেওঁৰ পিন্ধনত আছিল এটা বগা ৰঙৰ কুৰ্তা আৰু নীলা ৰঙৰ পায়জামা, যাৰ বাবে তেওঁক এজনী সাধাৰণ ছোৱালী যেন লাগিছিল। কোনেও গম পোৱা নাছিল যে তেওঁ জিলাখনৰ আটাইতকৈ উচ্চ প্ৰশাসনিক বিষয়া। তেওঁৰ লগত তেওঁৰে এজনী বান্ধৱী আছিল, যি তেওঁৰ স্কুটিখনত তেওঁৰ পিছত বহিছিল আৰু ৰাস্তাত দুয়ো হোলীৰ লগত জড়িত কিছুমান হাঁহি উঠা কথা কৈ হাঁহি ফূৰ্তি কৰি গৈ আছিল। সৰু সৰু ল'ৰা ছোৱালীবোৰে ৰাস্তাৰে পাৰ হৈ যোৱা মানুহৰ গালৈ ফিচকাৰীৰে ৰং ছটিয়াইছিল। কিছুমানে ঢোল নাগাৰা আদিলৈ ভজন কীৰ্তন কৰি গৈ আছিল, যিয়ে পৰিৱেশটো আৰু অধিক উৎসৱমুখৰ কৰি তুলিছিল। তাৰ মাজতে ইজনে সিজনৰ গালত ৰং সানি সাবটি ধৰিছিল। এই দৃশ্য দেখি ডিএম মেডামৰ মুখতো হাঁহি বিৰিঙি উঠিল। কিন্তু অলপ দূৰ গৈয়ে যে এনে এক স্থান আহিব, তেওঁৰ লগত এনে এক ঘটনা ঘটিব য'ত তেওঁৰ সাহস আৰু কৰ্তব্যপৰায়ণতা যে এক কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, সেয়া তেওঁনো কেনেকৈ গম পাইছিল। লাহে লাহে বলা ঠাণ্ডা বতাহত আবিৰৰ গোন্ধ বিয়পি পৰিছিল। ডিএম মেডামে ঘৰলৈ গৈ নিজৰ পৰিয়ালৰ মানুহখিনিৰ লগত কেনেকৈ দিনটো কটাব সেই কথাকে ভাবি ভাবি গৈ আছিল। কিন্তু কিছুদূৰ যোৱাৰ পিছত তেওঁ দেখিলে যে এটা পুলিচ চেকপোষ্টত পুলিচ কৰ্মচাৰী কেইজনমানে ৰাস্তাৰে অহা যোৱা কৰা মানুহক ৰখাই চেক কৰিছে আৰু পইচা লৈ আছে। ডিএম মেডামে এয়া দেখি আচৰিত হৈ পৰিল, কিন্তু তেওঁ মন নিদি আগবাঢ়ি গৈ থাকিল। সেই সময়তে এজন দাৰোগা আহি তেওঁৰ সন্মুখত উপস্থিত হৈ হাত দেখুৱাই স্কুটি ৰখাবলৈ ইংগিত কৰিলে। ডিএম মেডামে ভদ্ৰ আৰু বিনম্ৰ ভাৱেৰে স্কুটিখন ৰখালে। দাৰোগাজনে মেডামক মূৰৰ পৰা ভৰিলৈ চালে আৰু নিজৰ কঁকালত হাত থৈ গম্ভীৰ আৱাজত ক'লে, "ক'লৈ যায় মেডাম?" তেতিয়া ডিএম মেডামে ক'লে, "মই মোৰ মাৰ ঘৰলৈ গৈ আছোঁ, হোলীৰ নিমন্ত্ৰণ আছে।" দাৰোগাজনে হাঁহি হাঁহি লগত থকা চিপাহীকেইজনৰ ফালে এবাৰ চালে আৰু পুনৰ মেডামৰ ফালে ঘূৰি চাই ক'লে, "ঠিক আছে, কিন্তু হোলীৰ টেক্স নিদিয়াকৈ যাবনে?" এই কথা শুনি ডিএম মেডামে আচৰিত হৈ সুধিলে, "হোলী টেক্স? এয়া আকৌ কি? আৰু কি আইনৰ অধীনত এই টেক্স লোৱা হৈ আছে?" তেতিয়া দাৰোগাজনে ঠাট্টাৰ সুৰত হাঁহি হাঁহি ক'লে, "আইন কানুনটো আমিয়েই বনাওঁ মেডাম। এই ৰাস্তাৰে যি যায় তেওঁলোকে আমাক হোলীৰ টেক্স দিহে যাব পাৰিব, নহ'লে ইয়াতেই থিয় হৈ থাকিব লাগিব।" এই কথা শুনি ডিএম মেডামৰ আৰু বুজিবলৈ বাকী নাথাকিল যে এজন ভ্ৰষ্ট পুলিচ বিষয়া, যিয়ে হোলীৰ দিনা সাধাৰণ নাগৰিকৰ পৰা জোৰকৈ পইচা লৈ আছে। ডিএম মেডামে নিজৰ খং নিয়ন্ত্ৰণ কৰি ক'লে, "যদি মই কোনো ট্ৰাফিক আইন ভংগ কৰি স্কুটি চলাই আহিছোঁ তেন্তে মোৰ চালান কাটক,
আৰু যদি আপোনালোকে অবৈধভাৱে এই কাম কৰি আছে তেন্তে মই এই কামৰ কেতিয়াও অংশীদাৰ নহওঁ। ডিএম মেডামৰ কথা শুনি দাৰোগাৰ খং উঠিল। আপোনালোকে চাগে বহুত আইন কানুন জানে নহয়? এই বুলি কৈ দাৰোগাজনে ডিএম মেডামৰ স্কুটিখনৰ চাবিপাত কাঢ়ি ল'লে আৰু চিপাহীক আদেশ দি ক'লে, এওঁলোক দুয়োকে থানালৈ লৈ ব'লা। যেতিয়ালৈকে এওঁলোকে পইচা নিদিয়ে তেতিয়ালৈকে স্কুটি দিয়া নহ'ব। কথা শুনি ডিএম মেডামৰ বান্ধৱীজনীয়ে ভয় খালে। কিন্তু ডিএম মেডাম তেতিয়াও শান্ত হৈ আছিল। যদি আপুনি এনে কাম কৰে তেন্তে তাৰ পৰিণাম ভয়ংকৰ হ'ব। দাৰোগাজনে তেতিয়ালৈকে গমেই পোৱা নাছিল যে তেওঁ কাৰ লগত লাগি লৈছে। দাৰোগাই হাঁহি হাঁহি হাতত অলপ ৰং ল'লে আৰু জোৰকৈ ডিএম মেডামৰ গালত লগাবলৈ চেষ্টা কৰিলে। উৎসৱ পালন কৰিছোঁ মেডাম, ভয় নকৰিব। ৰং লগোৱাৰ অধিকাৰ আমাৰো আছে। এই বুলি দাৰোগাই হাতখন আগবঢ়োৱাৰ লগে লগে ডিএম মেডামে বিজুলী গতিত দাৰোগাৰ হাতখনত ধৰিলে আৰু এনেকুৱা এটা ঠেলা মাৰিলে যে দাৰোগাইনো কেতিয়া মাটিত বাগৰি পৰিল ধৰিবই নোৱাৰিলে। এক মুহূৰ্তৰ বাবে সকলো নিস্তব্ধ হৈ পৰিল। দাৰোগা হতবাক হৈ পৰিল। উপস্থিত থকা চিপাহীকেইজনো আচৰিত হৈ পৰিল যে এজনী সাধাৰণ ছোৱালীয়ে কেনেকৈ এই কাম কৰিব পাৰে। লাহে লাহে ঘটনাটো গহীন হৈ পৰিল। দাৰোগাই পৰাৰ পৰা উঠি গৰজি উঠিল, এতিয়া চাই ল তোক কি শাস্তি দিওঁ। সেই সময়তে ডিএম মেডামে ফোনটো উলিয়ালে আৰু এটা নম্বৰত ফোনটো লগালে। সোনকালে মোৰ লোকেশ্যনত ফ'ৰ্চ পঠিয়াই দিয়ক। দাৰোগা আৰু তেওঁৰ লগত অহা চিপাহীকেইজনে হাঁহিবলৈ ধৰিলে, কিন্তু কেইমুহূৰ্তমানৰ পিছতে তেওঁলোকৰ মুখৰ পৰা হাঁহি নাইকিয়া হ'ল। হঠাৎ পুলিচৰ জীপ গাড়ীৰ চাইৰেনৰ শব্দ বাজি উঠিল। কেইবাজনো পুলিচ বিষয়া গাড়ীৰ পৰা নামি ডিএম মেডামৰ ওচৰলৈ গৈ তেওঁক চেলুট কৰিলে। এই দৃশ্য দেখি দাৰোগা আৰু চিপাহীকেইজন ভয়তে কঁপিবলৈ ধৰিলে। ডিএম মেডামে পকেটৰ পৰা নিজৰ ID কাৰ্ডখন উলিয়াই ক'লে, এতিয়া কওক ইয়াত কাৰ আইন কানুন চলে? সম্পূৰ্ণ পৰিৱেশটো এটা ভয়ংকৰ ঘটনালৈ পৰিৱৰ্তন হ'ল। দাৰোগাই বুজিবই পৰা নাছিল যে এয়া কি হৈ গ'ল। অলপ আগলৈ যিগৰাকী সাধাৰণ মহিলাৰ লগত তেওঁ অসভ্যালি কৰি আছিল সেইগৰাকী মহিলাই হ'ল সেই জিলাৰ ডিএম। দাৰোগাই জেপৰ পৰা ৰুমালখন উলিয়াই ঘামত তিতি থকা কপালখন মচি ইফালে সিফালে চাবলৈ ধৰিলে, কিন্তু এতিয়া পলম হ'ল। ডিএম মেডামৰ পুলিচ ফ'ৰ্চে দাৰোগাজনক ঘেৰি ধৰিলে। দাৰোগাই ভয়তে এজন চিপাহীক ক'লে, আৰে ভাই সোনকালে ছাৰক ফোন কৰা, ঘটনা বিষম বুলি কোৱা। অলপ আগলৈ ফেপেৰি পাতি থকা দাৰোগাৰ মাত দুৰ্বল হৈ পৰিল। কিন্তু ডিএম মেডাম তেতিয়াও নিজৰ ব্যৱহাৰত শান্ত আৰু সংযমতা ৰক্ষা কৰি আছিল। ডিএম মেডামে পুলিচ ফ'ৰ্চক আদেশ দি ক'লে, এই দাৰোগাজনক আৰক্ষীৰ জিম্মাত ৰাখক। এওঁৰ বিৰুদ্ধে IPC ধাৰাৰ অধীনত এগৰাকী মহিলাক অশালীন অভদ্ৰ ব্যৱহাৰ আৰু জোৰকৈ সাধাৰণ নাগৰিকৰ পৰা অবৈধ ধন সংগ্ৰহ কৰা গোচৰ ৰুজু কৰক। ডিএম মেডামৰ এই কথা শুনি দাৰোগাই ভয়তে কঁপিবলৈ ধৰিলে আৰু ক্ষমা বিচাৰি ডিএম মেডামক ক'লে, মেডাম মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক। তেতিয়া ডিএম মেডামে খঙতে ক'লে, ভুল? এয়া ভুল নহয়, এয়া এক নিকৃষ্ট মানসিকতা। আপুনি যে এনেদৰে কিমান মানুহক হাৰাশাস্তি কৰিছে আজিলৈ কোনেও আপোনাৰ বিৰুদ্ধে মাত মতা নাই। কিন্তু এতিয়া সময় সলনি হৈছে। দাৰোগাজনে কি কৰিব কি নকৰিব একো বুজি পোৱা নাছিল। আজি যদি তেওঁক গ্ৰেপ্তাৰ কৰা হয় তেন্তে তেওঁৰ চাকৰিটো যাবই, লগতে যাৰ আশীৰ্বাদত তেওঁ এই কাম কৰি আছিল তেওঁলোকেও তেওঁক চিনি নোপোৱাৰ ভাও ধৰিব। দাৰোগাই শেষবাৰৰ বাবে অনুৰোধ কৰি ক'লে, মেডাম আপুনি ইচ্ছা কৰিলে এই ঘটনাটো ইয়াতেই শেষ কৰিব পাৰে। মোক বচাওক মেডাম, মই আজীৱন আপোনাৰ সেৱা কৰিম। তেতিয়া ডিএম মেডামে এখোজ আগুৱাই আহি ক'লে, আপোনালোকৰ দৰে বিষয়াৰ বাবে পুলিচ বদনাম হয়। পুলিচৰ কাম হ'ল সাধাৰণ নাগৰিকক সুৰক্ষা দিয়া, তেওঁলোকক হাৰাশাস্তি কৰা নহয়। ডিএম মেডামৰ এটা ইংগিতত পুলিচৰ জোৱানকেইজনে আগুৱাই আহি দাৰোগাৰ হাতত হেণ্ডকাফ লগাই দিলে। উপস্থিত সকলোৱে এই দৃশ্য দেখি বৰ সুখ আৰু শান্তি অনুভৱ কৰিলে। সকলোৱে জানিছিল যে এই দাৰোগাজন কিমান ভ্ৰষ্টাচাৰী আছিল। কিন্তু আজি প্ৰথম কোনোবাই এই দাৰোগাজনৰ বিৰুদ্ধে মাত মাতিছে। দাৰোগাই বাৰে বাৰে কাৰোবালৈ ফোন কৰি আছিল, কিন্তু সেইদিনা দাৰোগাক যেন ভাগ্যই লগ দিয়া নাছিল। সেই সময়তে পুলিচৰ এজন জোৱানে দাৰোগাৰ পৰা ফোনটো কাঢ়ি ল'লে আৰু ঠেলা মাৰি জীপত উঠাই দিলে। উপস্থিত সকলোৱে এই দৃশ্য দেখি বৰ আমোদ পালে। কোনোবাই হাত চাপৰি বজাই ডিএম মেডামক প্ৰশংসা কৰিলে আৰু আন কোনোবাই চিঞৰি চিঞৰি ক'লে, যা এতিয়া জেলৰ ভাত খাবি। কিন্তু এয়া এক আৰম্ভণিহে আছিল। ডিএম মেডামে জানিছিল যে এই ভ্ৰষ্টাচাৰ
মাত্ৰ এই দাৰোগাজনতে সীমিত হৈ থকা নাই, ইয়াৰ লগত আৰু বহুতো নিশ্চয় জড়িত হৈ আছে। ডিএম মেডামে লগে লগে অফিচলৈ ফোন কৰিলে আৰু ক'লে এই থানাখনৰ বিৰুদ্ধে এতিয়াই তদন্ত আৰম্ভ কৰিব লাগে আৰু চাওক যে এই ঘটনাটোৰ লগত আৰু কিমানজন জড়িত হৈ আছে। কেইঘণ্টামানৰ ভিতৰতে এই ঘটনাটো সমগ্ৰ জিলাতে জুইৰ দৰে বিয়পি পৰিল যে ডিএম মেডামে এজন ভ্ৰষ্ট দাৰোগাক ৰাস্তাতে গ্ৰেপ্তাৰ কৰিলে। ডিএম মেডামে ভিৰৰূপী ৰাইজক উদ্দেশ্যি ক'লে এয়া ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে এক আৰম্ভণিহে মাথো আৰু বহু বাকী আছে। আপোনালোকে ভয় নকৰিব। কোনোবা পুলিচ বিষয়া, চৰকাৰী বিষয়াই বা অন্য কোনো শক্তিশালী মানুহে যদি সাধাৰণ নাগৰিকৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰে তেন্তে তাৰ বিৰুদ্ধে মাত মাতক। নিজৰ নিজৰ পুলিচ থানাত আপত্তি জনাই এপ্লিকেশ্যন দিয়ক। ঘটনাটোৰ ভিডিঅ' বনাওক আৰু এনেকৈ থিয় হওক যে আপোনালোকৰ কথা যাতে চৰকাৰৰ কাণতো পৰে। নহ'লে যেতিয়ালৈকে আপোনালোক ভয়ত থাকিব তেতিয়ালৈকে এনে ভ্ৰষ্টাচাৰীসকলে আপোনালোকক লুটি থাকিব। সেই সময়তে এজন বয়োজ্যেষ্ঠ মানুহ আহি ডিএম মেডামক উদ্দেশ্যি ক'লে মেডাম, আমিতো সৰুৰে পৰাই এই ভয়তেই আছোঁ যে পুলিচৰ লগত কেতিয়াও লাগি ল'ব নালাগে, নহ'লে বিপদ আহি পৰে। তেতিয়া ডিএম মেডামে মানুহজনৰ হাত দুখনত ধৰি ক'লে চাওক, এতিয়া আৰু সেইদিন নাই, এতিয়া সময় সলনি হৈছে। আপোনালোকৰ লগত যেতিয়াই এনে ঘটনা ঘটে তেতিয়াই আমাৰ টীমক খবৰ দিব। আমাৰ টীম আহি আপোনালোকৰ ওচৰত উপস্থিত হ'ব। ডিএম মেডামৰ এনে কথা শুনি সকলোৱে হাত চাপৰি বজাই তেওঁক প্ৰশংসা কৰিলে। ডিএম মেডামে দাৰোগাক থানালৈ লৈ গৈ লকআপত ভৰাই থ'বলৈ নিৰ্দেশ দিলে আৰু তেওঁৰ বুৰঞ্জী খুচৰিবলৈ ক'লে। এই কথা শুনি দাৰোগাৰ লগত অহা চিপাহী কেইজনো ভয়তে কঁপিবলৈ ধৰিলে। কি হ'ব এতিয়া? চাকৰি যাব লাগিলে আমি খাম কেনেকৈ, চলিম কেনেকৈ? কোনো এজনে ডিএম মেডামৰ চকুত চকু থৈ থিয় হৈ থাকিব পৰা নাছিল। ডিএম মেডামৰ নিৰ্দেশত তদন্তকাৰী দলটো থানাত উপস্থিত হ'ল আৰু এটাৰ পিছত এটাকৈ ফাইল খুলিবলৈ আৰম্ভ কৰিলে। তদন্তকাৰী দলটোৰ হাতত কিছুমান এনে তথ্য আহি পৰিল যে এই থানাত বছৰ বছৰ ধৰি অবৈধভাৱে ধন সংগ্ৰহ কৰা কাৰ্য চলি আছে আৰু এই সকলোবোৰ চলি আছে সেই ভ্ৰষ্টাচাৰী দাৰোগাজনৰ ছত্ৰছায়াত। কেৱল এয়াই নহয়, বহু নিৰ্দোষী মানুহৰ ওপৰত কিছুমান মিছা অভিযোগ আনি তেওঁলোকক দাবী ধমকি দিয়া হৈছিল আৰু তাৰ পিছত তেওঁলোকৰ পৰা শকত ধন সংগ্ৰহ কৰা হৈছিল। ডিএম মেডামে যেতিয়া এই সকলো গম পালে তেতিয়া তেওঁ ক'লে যে আজিয়েই এই থানাখন চিল কৰক আৰু সকলো কৰ্মচাৰীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰক। সেই সময়তে ডিএম মেডামৰ ফোনটো বাজি উঠিল। জিলাৰ এছপিয়ে কৰিছে। এছপিয়ে কপা কপা মাতেৰে ক'লে মেডাম, আমি এই কামবোৰ অতি সাৱধানে কৰিব লাগিব, কাৰণ আপুনি যিজন দাৰোগাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে তেওঁৰ ওপৰত বহুত ডাঙৰ ডাঙৰ মানুহৰ হাত আছে। তেতিয়া ডিএম মেডামে ক'লে যদি আইনৰ ৰক্ষকেই ভয়ত কঁপি থাকে তেন্তে সাধাৰণ নাগৰিকক কোনে ন্যায় দিব? এছপিৰ কথা শুনি ডিএম মেডাম নিশ্চিত হৈ পৰিল যে এই ভ্ৰষ্টাচাৰৰ আঁৰত বহুত ডাঙৰ অপৰাধীৰ হাত আছে, কাৰণ ভ্ৰষ্টাচাৰ কোনেও অকলে কৰিব নোৱাৰে। ইয়াৰ আঁৰত থকা মানুহেই এই ভ্ৰষ্টাচাৰ কৰাত উদগনি দিয়ে আৰু যেতিয়া কোনো ভ্ৰষ্টাচাৰী ৰোষত পৰে তেতিয়া তেওঁক বচাবলৈ বহু চেষ্টা কৰে। ডিএম মেডামে এছপিক ক'লে এই দাৰোগাৰ লগত যদি আৰু কোনোবা জড়িত আছে তেন্তে তেওঁলোকো আইনৰ পৰা বাচিব নোৱাৰিব। মই বিচাৰোঁ এই দাৰোগাৰ বেংক ট্ৰানজেকশ্যন, কল ডিটেইলছ আৰু পুৰণা ফাইল সকলো খুচৰা উচিত। ডিএম মেডামৰ কথা শুনি এছপি কিছু সময় মৌন হৈ ৰ'ল আৰু ক'লে মেডাম, এয়া সহজ নহ'ব, কাৰণ কিছুমান নেতাও জড়িত হৈ আছে। তেতিয়া ডিএম মেডামে ক'লে যদি তেওঁলোক দোষী তেন্তে তেওঁলোকেও শাস্তি পাব। আইন সকলোৰে বাবে সমান। ডিএম মেডামে এছপিৰ ফোনটো থৈ এজন বিশ্বাসী পুলিচ বিষয়ালৈ ফোন কৰিলে আৰু ক'লে এই জিলাৰ সকলো পুলিচ থানালৈ এটা নটিচ দিয়ক যে এনেধৰণৰ অবৈধ ধন সংগ্ৰহৰ নিচিনা যদি কাম তেওঁলোকেও কৰি আছে তেন্তে সেই থানাৰ ইনচাৰ্জক ডিউটিৰ পৰা ছাছপেণ্ড কৰা হ'ব। ডিএম মেডামৰ কথা শুনি উপস্থিত পুলিচ কৰ্মচাৰীকেইজনে ইজনে আনজনৰ মুখলৈ চাবলৈ ধৰিলে। সেই সময়তে ডিএম মেডামৰ ফোনটো পুনৰ বাজি উঠিল। এই গুৰুগম্ভীৰ মাতেৰে এটা অজ্ঞাত নম্বৰৰ পৰা এজনে কথা পাতিলে। মেডাম, ইমান হট হোৱাৰ প্ৰয়োজন নাই। আপুনি গ্ৰেপ্তাৰ কৰা দাৰোগাজনক এৰি দিয়ক, নহ'লে কথা বেয়া লৈ যাব। কথা শুনি ডিএম মেডামৰ মুখত এটা পাতলীয়া হাঁহি বিৰিঙি উঠিল আৰু ক'লে আপোনাৰ ধমকিয়ে মোক ভয় খুৱাব নোৱাৰে, আপুনি যি কৰে কৰক। এই বুলি কৈ মেডামে ফোনটো থ'লে। এয়া স্পষ্ট হৈ পৰিল যে এই ঘটনাৰ লগত বহুত ওপৰৰ হাত আছে।
ডিএম মেডামে মনতে নিশ্চয় কৰিলে যে এই ঘটনাটো মই ইমানতে শেষ হ'বলৈ নিদিওঁ। এতিয়া এই যুঁজ হ'ব সম্পূৰ্ণ ছিষ্টেমটো পৰিষ্কাৰ কৰাৰ বাবে। ডিএম মেডামে IT বিভাগক নিৰ্দেশ দিলে যে দাৰোগাৰ সকলো ডিজিটেল ৰেকৰ্ডছ চেক কৰিব লাগে। কিছু সময় পিছতে এক ভয়ানক খবৰ পোহৰলৈ আহিল। দাৰোগাৰ বেংক একাউণ্টলৈ বিভিন্ন চৰকাৰী বিভাগৰ পৰা প্ৰতি মাহে লাখে লাখে টকা ট্ৰান্সফাৰ কৰা হয়। ইয়াৰ অৰ্থ এয়াই যে ইয়াত কেৱল এখন থানাই জড়িত হৈ থকা নাই, ইয়াত বিভিন্ন থানাৰ লগতে বহুতো চৰকাৰী উচ্চপদস্থ বিষয়া আৰু ৰাজনৈতিক নেতাও জড়িত হৈ আছে। ঘটনাটো আৰু গম্ভীৰ হৈ পৰিল। এই ভ্ৰষ্টাচাৰৰ জাল কেৱল এখন জিলাতেই নহয়, বৰং সম্পূৰ্ণ ৰাজ্যতে বিয়পি আছে। ডিএম মেডামে লগে লগে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ এক ৰিপৰ্ট পঠিয়ালে আৰু সম্পূৰ্ণ ঘটনাটোৰ এক তদন্ত হোৱাটো বিচাৰিলে। খবৰটো পোৱাৰ লগে লগে ৰাজনৈতিক মহলত এক হুলস্থুল লাগিল। বহুকেইজন ৰাজনৈতিক নেতাই পুলিচৰ ওপৰত হেঁচা দিলে যে এই ঘটনাটো ইমানতে সমাপ্ত কৰিব লাগে। কিন্তু ডিএম মেডাম হাৰ মনা বিধৰ নাছিল। তেওঁ চৰকাৰী নিবাসৰ সুৰক্ষা বৃদ্ধি কৰিলে আৰু তেওঁৰ টীমটোক সাৱধান কৰি দিলে। এতিয়া এয়া কেৱল মাত্ৰ এটা প্ৰশাসনিক বিভাগৰ যুঁজ হৈ থকা নাছিল, কাৰণ এই ঘটনাৰ লগত জড়িত সকলো তথ্য পোহৰলৈ আহিলে বহু নামী দামী ব্যক্তিৰ মুখাৰ আঁৰৰ মুখ খোল খাব। এতিয়ালৈকে এয়াই চলি আছিল যে যদি কোনো সৎ বিষয়াই নিজৰ সততাৰে কাম কৰে তেন্তে তেওঁক হয়তো ট্ৰান্সফাৰ কৰা হয়, নহ'লে কোনো মিছা অভিযোগৰ জালত পেলোৱা হয়। কিন্তু এইবাৰৰ বিষয়টো অলপ বেলেগ আছিল। ডিএম মেডাম নিৰ্ভয় আছিল আৰু সৎ আছিল। সাধাৰণ নাগৰিকেও বুজি পাইছিল যে এইবাৰৰ ডিএম মেডামেহে সম্পূৰ্ণ ছিষ্টেমটো ঠিক কৰিব পাৰিব। তদন্ত যিমানেই আগবাঢ়ি গৈছে সিমানেই নতুন নতুন তথ্য পোহৰলৈ আহিবলৈ লৈছে। সাধাৰণ নাগৰিকৰ পৰা মিছা অভিযোগত চালান কাটি বৃহৎ ধন সংগ্ৰহ কৰি বহু নেতা পালি নেতাৰ পকেট ভৰি আছিল। এয়া এনেকুৱা এখন জাল আছিল য'ত বৰমূৰীয়া সকলোৱে কিবা নহয় কিবা উপায়েৰে পইচা ঘটিছিল। সেই সময়তে মাজৰাতি ডিএম মেডামলৈ এটা অচিনাক্ত নম্বৰৰ পৰা ফোন আহিল। গুৰু গম্ভীৰ মাতেৰে ফোনৰ সিপাৰৰ পৰা ক'লে, আপুনি আপোনাৰ চাকৰিটো বচাব বিচাৰিছে যদি এই বিষয়টো ইমানতে বন্ধ কৰক। ডিএম মেডামে অলপো ভয় নকৰি ক'লে, আপুনি যি কৰে কৰক, এতিয়া আৰু মই পিছুৱাই নাহোঁ। ডিএম মেডামে লগে লগে এই বিষয়টো মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত জনালে। কিন্তু আচল হুলস্থুলটো তেতিয়াহে লাগিল যেতিয়া মিডিয়াত খবৰ ওলাল যে এগৰাকী বৰিষ্ঠ IAS বিষয়াক কোনো অচিনাক্ত ব্যক্তিয়ে ধমকি দি আছে আৰু এই সম্পূৰ্ণ বিষয়টো অতি সোনকালে বন্ধ কৰিব লাগে। এতিয়া এই সম্পূৰ্ণ বিষয়টো সাধাৰণ নাগৰিকৰ বিষয় হৈ পৰিছিল। এফালে সাধাৰণ নাগৰিক, আনফালে ন্যায়। এতিয়া চৰকাৰৰ সন্মুখত মাত্ৰ এটাই ৰাস্তা আছিল, হয় বিষয়টো ইমানতে বন্ধ কৰিব লাগিব, নহ'লে বিষয়টোৰ তদন্ত সম্পূৰ্ণ সততাৰে আগবঢ়াই নিব লাগিব। কিন্তু এইবাৰ চৰকাৰে হাড়ে হিমজুৱে বুজি পাইছিল যে যদি বিষয়টোৰ তদন্ত বন্ধ কৰি দিয়া যায় তেন্তে এইবাৰ জনসাধাৰণে তেওঁলোকক নেৰিব। বিষয়টো আৰু গম্ভীৰ হৈ পৰিব, কাৰণ এইবাৰ জনতা এগৰাকী সাহসী আৰু সৎ প্ৰশাসনিক বিষয়াৰ পক্ষত আছিল। জনসাধাৰণে বুজি পাইছিল যে এই যুঁজ কেৱল এজন দাৰোগাৰ বিৰুদ্ধে নহয়, বৰং সম্পূৰ্ণ ছিষ্টেমৰ বিৰুদ্ধে। ডিএম মেডামৰ নিজৰ আদৰ্শ আৰু সততাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল যে তেওঁ এই যুঁজত বিজয়ী হ'বই। আজি যদি তেওঁ এই ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মাত নামাতে তেন্তে আৰু কোনো সৎ আৰু সাহসী বিষয়াই ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মাত মাতিব নোৱাৰিব। তাৰ মাজতে প্ৰশাসনৰ কেইজনমান উচ্চপদস্থ বিষয়াই ডিএম মেডামক সাক্ষাৎ কৰিলে আৰু ডিএম মেডামক বুজাই ক'লে, মেডাম, আপুনি যি কৰি গৈ আছে সেয়া নিশ্চয় প্ৰশংসনীয়, কিন্তু ইয়াত আপোনাৰ কেৰিয়াৰলৈও বিপদ আহিব পাৰে। তেতিয়া ডিএম মেডামে ক'লে, আমি আইনৰ ৰক্ষকসকলেই যদি ভয় কৰি থাকোঁ তেন্তে সাধাৰণ নাগৰিকে আমাৰ পৰা কি আশা কৰিব? ডিএম মেডামৰ কথা শুনি প্ৰশাসনিক বিষয়াকেইজন মৌন হৈ থাকিল। লাহে লাহে ডিএম মেডামৰ বিপদ বাঢ়ি গৈ আছিল। আনকি ডিএম মেডামে প্ৰাণে মৰাৰ ভাবুকিও পালে। লগে লগে ডিএম মেডামে সকলো সুৰক্ষা এজেঞ্চিক সাৱধান কৰি দিলে। গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈও এই খবৰ পঠিওৱা হ'ল। আৰু এয়াও স্পষ্ট হৈ উঠিল যে এই বিষয়টো কেৱল এতিয়া ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে নহয়, বৰং এগৰাকী সৎ আৰু সাহসী বিষয়াক ছিষ্টেমৰ পৰা আঁতৰোৱাৰ এক চক্ৰান্ত। এইবাৰ চৰকাৰৰ ওচৰতো কোনো অন্য ৰাস্তা নাছিল, কাৰণ এইবাৰ যদি তেওঁলোকে এই বিষয়টো দবাবলৈ বিচাৰে তেন্তে সাধাৰণ নাগৰিকলৈ এক ভুল বাৰ্তা যাব। আনফালে ডিএম মেডামৰ বিপদ সমাগত আছিল। তেওঁ গমেই পোৱা নাছিল যে আৰু কেইটামান ঘণ্টাৰ পিছতেই তেওঁৰ জীৱনটো শেষ হৈ যাব পাৰে। ৰাতি প্ৰায় 2 মান বাজিছিল।
ডিএম মেডামৰ চৰকাৰী নিবাসৰ বাহিৰত এটা প্ৰকাণ্ড শব্দ হ'ল। সুৰক্ষাকৰ্মীয়ে দৌৰি গৈ দেখিলে যে প্ৰকাণ্ড শব্দটোৰ পিছতেই এখন ক'লা ৰঙৰ বলেৰো গাড়ী গেটৰ পৰা আঁতৰি গৈছে। ইয়াৰ মানে আছিল যে মুখ বন্ধ কৰ, নহ'লে এইবাৰ তোৰ ঘৰৰ ভিতৰত এই শব্দ হ'ব। সেই সময়তে ডিএম মেডামলৈ এছপিয়ে ফোন কৰিলে আৰু সতৰ্ক হৈ থকাৰ কথা ক'লে। লগতে পাৰে যদি বিষয়টো পুনৰ এবাৰ বিবেচনা কৰি চোৱাৰ কথা ক'লে। তেতিয়া ডিএম মেডামে ক'লে, মই যদি মৃত্যুক ভয় কৰিলোৱেহেঁতেন তেন্তে ইমান আগুৱাই নাহিলোহেঁতেন। ডিএম মেডামে পুনৰ এখন উচ্চস্তৰীয় বৈঠকৰ আহ্বান জনালে। সকলো গোট খোৱাত বিষয়টো আলোচনা কৰা হ'ল। এইবাৰ বিষয়টোৱে CBI আৰু সুপ্ৰিম কোৰ্টো পালেগৈ। মুঠতে ডিএম মেডামে নিজৰ প্ৰাণটোকো ভয় নকৰি আগবাঢ়ি গ'ল। পিছদিনা ঘটিল এক অঘটন। সেই জিলাৰ পৰা ডিএম মেডামৰ ট্ৰান্সফাৰ অৰ্ডাৰ আহিল। লগে লগে ডিএম মেডামে দেৰি নকৰি এখন সংবাদমেল আহ্বান কৰিলে আৰু অতি সাহসেৰে সকলো কথা সংবাদ মাধ্যমৰ আগত কৈ গ'ল। যদি সঁচা আৰু সৎ পথত থকাৰ শাস্তি ট্ৰান্সফাৰ, তেন্তে মই এই শাস্তি মূৰ পাতি ল'বলৈ সাজু। কিন্তু এই যুঁজ ইয়াতে সমাপ্ত নহয়। মই যিমান প্ৰমাণ আৰু সাক্ষ্য গোটাইছোঁ সেইবোৰ কেৱল মোৰ ফাইলতে আবদ্ধ হৈ থকা নাই। এইবোৰ এতিয়া বিভিন্ন মাধ্যম তথা তদন্তকাৰী এজেঞ্চিৰ হাততো পৰিছে। মই যদি এই বিষয়টোৰ পৰা আঁতৰিও যাবলগীয়া হয়, তথাপি সত্য পোহৰলৈ আহিবই। ডিএম মেডামৰ এই কথা চাৰিওফালে জুইৰ দৰে তীব্ৰ গতিত বিয়পি পৰিল। জনতা ডিএম মেডামৰ সমৰ্থনত ৰাস্তালৈ ওলাই আহিল। ঠায়ে ঠায়ে ধৰ্ণা আদি প্ৰদৰ্শন হ'বলৈ ধৰিলে। সুপ্ৰিম কোৰ্টেও এই বিষয়টোত হস্তক্ষেপ কৰিলে। চৰকাৰক নিৰ্দেশ দিলে যে অতি সোনকালে ভ্ৰষ্টাচাৰত জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে উচিত ব্যৱস্থা ল'ব লাগে। সেইমতে কাম হ'ল। বিভিন্ন বিভাগৰ বিষয়াই জেলৰ ভাত খাবলগীয়া হ'ল। এই জয় কেৱল মাত্ৰ ডিএম মেডামৰ জয় নাছিল। এই জয় আছিল ডিএম মেডামৰ লগতে ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মাত মতা প্ৰতিজন ব্যক্তিৰ জয়। এই কাহিনীটোৰ পৰা এয়াই প্ৰমাণিত হ'ল যে আপোনাৰ যদি বিশ্বাস দৃঢ় হয়, তেন্তে সত্যক কেতিয়াও কোনেও লুকুৱাই ৰাখিব নোৱাৰে। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।